ইয়াতে যথেষ্ট সংখ্যক লোক যোগদান কৰিলে। ইয়াৰ আগতে আপোনালোকে দেখিছে যে আমাৰ MP ইলেকশ্যনৰ যিটো ৰিজাল্ট আমি পালোঁ, তো সেই ৰিজাল্টে দেখুৱাইছে যে মানুহ আজি কংগ্ৰেছৰ প্ৰতি ধাউতি মেলিছে, কংগ্ৰেছৰ প্ৰতি আগ্ৰহী হৈ আছে। আজি আনোৱাৰ হুছেইন ডাঙৰীয়া তেখেত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। তেখেতৰ উদ্যোগতে আজি ইয়াতে কিমান ফেমিলি মোটামুটি আপোনাৰ 300-400 ফেমিলি যোগদান কৰিলে। তো সেই হিচাপত আপোনালোকে আন্দাজা লগাই ল'ব পাৰে কিমান মানুহ আহিছে। তেখেত ইয়াৰ এজন প্ৰধান লোক, তেখেতে যথেষ্ট সহায় সহযোগিতা কৰি থাকে লোকসকলক, আৰু তেওঁৰ নেতৃত্বত আজি যথেষ্টখিনি লোক যোগদান কৰিলে। আমাৰ কাৰণে, কংগ্ৰেছ দলৰ কাৰণে এটা সুখৰ কথা। আৰু তেখেতক আহ্বান থাকিল যে অহা দিনত যাতে তেখেতে সুস্থভাৱে নেতৃত্ব দিয়ে, মানুহখিনিৰ বিপদে আপদে যাতে থিয় হয়। কাৰণ আজিৰ দিনত যিটো ৰাজনীতি চলি আছে, সেই ৰাজনীতিত বিভিন্ন লোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলি আছে, আৰু সেই অত্যাচাৰৰ পৰা আমি প্ৰটেকশ্যন দিয়াৰ সামৰ্থ্য থাকিব লাগিব। তো তেখেতৰ ওপৰত আমাৰ আশা আছে, ভৰসা আছে যে তেখেতে এইখিনি কৰিব পাৰিব। বাকী এইখিনি আৰু। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ চলি আছে, ডেলিমিটেশ্যন এতিয়া চলি আছে। আমি তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ, কাৰণ বিজেপি চৰকাৰে ইতিমধ্যে যেনেকুৱা দেখা গৈছে যে সমষ্টি লেভেল ডেলিমিটেশ্যন সিহঁতে নিজৰ সুবিধা মতে ভগাই ভগাই লোৱাৰ চেষ্টা কৰিছিল। এইবাৰো আমাৰ পঞ্চায়ত ডেলিমিটেশ্যনত তেখেতসকলে নিশ্চয় তেনেকৈ চেষ্টা কৰিব। কিন্তু যিমানেই চেষ্টা নকৰক, আমি সূক্ষ্ম দৃষ্টি ৰাখিছোঁ কেনেধৰণে আমি ঠিকভাৱে কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু লগতে যিমানেই প্ৰচেষ্টা নকৰক, এইবাৰ কংগ্ৰেছ দল জয়ী হ'ব, আৰু বিজেপি বা AGP চৰকাৰ বা AIDF ইয়াতে ভাল ফলাফল দেখুৱাব নোৱাৰে, সেইটো আমি নিশ্চিত। কংগ্ৰেছৰ ক্ষতি নহয়। চাওক, এতিয়া যিটো ডেলিমিটেশ্যন আপোনাৰ সমষ্টি লেভেলত হ'ল, সিহঁতে ভাবিছিল যে MP ইলেকশ্যনত আমাৰ 0 হৈ যাব। কিন্তু যিটো দেখা গ'ল যে লাষ্ট টাইমতকৈ এইবাৰ আমাৰ ভোট সংখ্যা বাঢ়িছে, আমাৰ ফলাফল যথেষ্ট ভাল হৈছে। আমি এটা সমষ্টি যিটো আমাৰ কৰিমগঞ্জ, সেইটো পোৱাৰ আশা আছিল, সেইটো আমাৰ কিছু ভুলৰ কাৰণে হয়তো আমি এইটো হেৰুৱাব লগা হৈছোঁ। কিন্তু অভাৰঅল আমাৰ ৰিজাল্ট যথেষ্ট ভাল, ৰাইজ আমাৰ লগত আছে। এইবাৰ পঞ্চায়তত আমাৰ ৰিজাল্ট যথেষ্ট ভাল। এইবিলাক নিকৃষ্ট ধৰণৰ ৰাজনীতি, আমি কংগ্ৰেছ এইবিলাক ৰাজনীতি নকৰোঁ। চাওক, এতিয়া হ'ল যে অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে। বিজেপিয়ে এটা মানে চিলেক্টিভ ক্ৰিটিচিজম কৰি আছে। সিহঁতে ৰেচলাৰবিলাকৰ ওপৰত যেতিয়া নিৰ্যাতন হৈছিল একো কথা নক'লে, হাথৰাছত যেতিয়া মাৰ্ডাৰ হ'ল একো কথা নক'লে, যেতিয়া সেই লক্ষীপুৰত যেতিয়া মাৰ্ডাৰ হ'ল একো কথা নক'লে, নাৰীৰ ওপৰত অত্যাচাৰ হ'ল একো কথা নক'লে। তো সিহঁতে চিলেক্টিভভাৱে এই যিটো। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।